হয়, অহাকালিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনবিলৰ পাৰত আৰম্ভ হ'ব জোনবিল মেলা আৰু জোনবিল মেলা পৰিচালনা সমিতিয়ে ইতিমধ্যে যি তেওঁলোকৰ কাম কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰু এ, দেখা গৈছে যে যিহেতু অহাকালি পুৱাৰ ভাগত যি দেওশাল শিৱ থানত মাংগলিক পূজা অৰ্চনাৰে যি এইবাৰৰ জোনবিল মেলা আৰম্ভ হ'ব আৰু তাৰ পিছতে মেলাথলীত উপস্থিত হ'ব এই পাহাৰৰ লোকসকল ইয়াতে যি গোভা দেউৰজা দীপসিং দেউৰজাই পতাকা উত্তোলন কৰিব আৰু পাহাৰৰ লোকসকল নামি আহিব এই জোনবিলৰ পাৰত আৰু এনেধৰণে অহাকাইলৈ দিনটোত প্ৰথম দিনা কাৰ্যসূচী হিচাপে আৰম্ভ হ'ব। কেনেধৰণৰ কাৰ্যসূচী আৰম্ভ হ'ব, প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি সম্পূৰ্ণ প্ৰায় সকলো দিশ ইতিমধ্যে শেষ হৈছে আৰু আমি ৰাইজক আদৰিবলৈ সাজু হৈ আছো। আমাৰ অহাকালি ৰাতিপুৱাতে 6 বজাতে তাতে আমাৰ মাংগলিক পৰ্ব হ'ব দেওশাল শিৱ থানত। যে আমাৰ দেওশাল শিৱ থানৰ আমাৰ মানে সৰ্বোচ্চ দেৱতা হৈছে শিৱ, অৰ্থাৎ ফা মহাদেৱ বুলি কওঁ। তেখেতক আমি পূজা কৰোঁ। তাতে আমি কণী কাটিম, মঙলা চাম, জোনবিল মেলা কেনেধৰণে এইবাৰ পাৰ হ'ব। তাৰপিছত ইয়াতে আমি পতাকা উত্তোলন কৰিম, বন্তি প্ৰজ্বলন কৰিম, আমাৰ স্মৃতি গ্ৰন্থ উন্মোচন হ'ব। তাৰপৰা পাহাৰৰ লোকসকলে কালি নামি আহিব, গোটেইবিলাক হিলদল ভাবি নামি আহিব আৰু আমাৰ গোভা ৰজাই বা বিশেষতে প্ৰীতিভোজ খাব। এইখিনি অহাকালি শেষ। তাৰপিছত পৰহি দিনাখন ৰাতিপুৱা 6 বজাৰ পৰাই বিখ্যাত বিনিময় প্ৰথা সম্পাদিত হ'ব আৰু ইয়াত মুদ্ৰা প্ৰচলন নাথাকিব আৰু পাহাৰ উৎপাদিত হোৱা সামগ্ৰী আৰু ভৈয়াম উৎপাদিত হোৱা সামগ্ৰীৰ লগতে বিনিময় হ'ব। আৰু আমিও ইয়াত কি কৰোঁ যে আমাৰ তেখেতৰ যি খৰিচা টেঙা লৈ আহে, আমি গছ টেঙা, আমি তিৱা ভাষাত তামলং বুলি কওঁ, লৈ আহে, সেইটো আমি চিৰাৰ ভিতৰত সলনি কৰোঁ আৰু জোনবিলৰ মাছৰে আমি নোৱান পূজা কৰোঁ। এই নোৱান পূজা আমাৰ ইষ্ট দেৱতাই মানে পাহাৰৰ পৰা লৈ অহা খৰিচা টেঙাৰ লগত নোৱান পূজা কৰিলেহে আমাৰ দেৱতাই সন্তুষ্ট হয় বুলি আমাৰ জনবিশ্বাসটো আছে। সেইটোৱে আমি কৰোঁ। এতিয়া আকৌ ৰজাঘৰটো এইটো কৰিবই। গতিকে সেইদিনা তেনেধৰণে যাব 23 তাৰিখৰ দিনাখন। আৰু লগতে আমাৰ মাছ মাৰিব, বিলত সমূহীয়াভাৱে মাছ মাৰিব, সেইটো থাকিব আৰু ইয়াতে ৰাজভাতা প্ৰদান কৰিব। ইতিমধ্যে ৰাজভাতা যিটো মানে কি কয়, কামখিনি সম্পূৰ্ণ শেষ হৈছে। তেখেতসকলৰ চেকসমূহ আমাক ইতিমধ্যে প্ৰদান কৰিছে। সেইদিনাখন তেখেতসকলে আহি ইয়াত বিতৰণ কৰিব। গতিকে কোন মন্ত্ৰী ইয়াতে আমাৰ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে বিদেশত ভ্ৰমণ কৰিছে, তেখেতে নিশ্চয় আহি নাপাব। গতিকে আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ হৈ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াতে ৰণোজ পেগু থাকিব আৰু আমাৰ মৰিগাঁও সমষ্টিৰ বিধায়ক মহোদয় থাকিব, কোনো CM থাকিব আৰু আনুষংগিক আমাৰ জাতীয় সংগঠনৰ নেতৃবৰ্গ হিচাপে উপস্থিত থাকিব ইয়াত। আৰু তেনেধৰণে মিজোৰামৰ পৰা সাংস্কৃতিক দল আহিব, NEZCC স্পনচৰ কৰিছে, এনেধৰণে থাকিব। আৰু শেষৰ দিনাখন আমাৰ প্ৰত্যেক ৰূপত কৰ সংগ্ৰহ কৰিব আৰু লগতে আমাৰ কি কয় এইটো অসমীয়া ভাষাত আৰু তিৱা ভাষাত কবিতা পাঠ হ'ব। এইখিনি কাৰ্যসূচী হ'ব। হয়, নিশ্চয়কৈ তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে অহাকাইলৈ যি দেওশাল শিৱ থানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভ হ'ব আৰু পিছৰ ভাগত যি ঐতিহাসিক যি গোভা দেউৰজা দীপসিং দেউৰজা ই মেলাথলীত পতাকা উত্তোলন কৰিব আৰু তাৰপিছতে মেঘালয় আৰু কাৰ্বি আংলঙৰ পৰা প্ৰায় 60ৰ পৰা 70খন গাঁৱৰ যি জনজাতীয় লোকসকল ইয়াত তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী লৈ আহিব আৰু দ্বিতীয় দিনা পুৱাৰ ভাগতে ভৈয়ামৰ লোকসকলৰ সৈতে চিৰা পিঠা সান্দহ আদিৰ সৈতে তেওঁলোকৰ যি কৃষিজাত সামগ্ৰী বিনিময় কৰিব আৰু মুদ্ৰা প্ৰচলন স্তব্ধ কৰি কিছু সময়ৰ বাবে ইয়াত যি প্ৰাচীন যি বিনিময় প্ৰথা, এই বিনিময় প্ৰথা সজীৱ হৈ উঠিব আৰু এই মেলাথলীতে যি তাৰপিছতে এই মেলাথলীত যি ৰাজদৰবাৰ বহিব আৰু ৰাজদৰবাৰত 21 গৰাকী মধ্য অসমৰ যি তিৱা ৰজা আছে, তিৱা ৰজাক অসম চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁলোকক ৰাজভাতা প্ৰদান কৰিব আৰু যিহেতু তৃতীয় দিনা পুৱাৰ ভাগতে যি ঐতিহাসিক যি গোভা দেউৰজাৰ যি অৰম বিল আছে, এই অৰম বিলত মাছ ধৰা পৰ্ব আছে আৰু জোনবিলতো মাছ ধৰা পৰ্ব আছে। এনেধৰণে বিভিন্ন যি সাংস্কৃতিক পৰম্পৰাৰ লগৰ সৈতে যি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব আৰু শেষৰ দিনা অন্তিম অনুষ্ঠান যি কৰ সংগ্ৰহ কৰিব আৰু তাৰ পিছতেই যি এই মেলাৰ অন্ত পৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।